2021 চনৰ পৰা আৰম্ভ কৰিছিলোঁ। এই ৰাসভাগ আমি ধৰি লওক গতানুগতিক আমাৰ 6 বছৰ অতিক্ৰম কৰিছে এইবছৰ। আৰু আমি এইবাৰ এদিনীয়াকৈ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। এই প্ৰথমতে ৰাতিপুৱা আছিলে আমাৰ বন্তি প্ৰজ্বলন পিছত আমাৰ ধৰ্মধ্বজা উত্তোলন, তাৰপিছত আমাৰ প্ৰয়াত জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন আছিলে। আৰু দিনৰ ভাগত আমি তেনেকৈ আমাৰ শোভাযাত্ৰা আছিলে, ভাগৱত ভ্ৰমণ আছিলে। তাৰপিছতে আমাৰ ধৰি নাম প্ৰসংগ হৈ পেলাই প্ৰসাদ বিতৰণ কৰি আমি এতিয়া সন্ধিয়া আকৌ বন্তি প্ৰজ্বলন কৰি আমি 53 বছৰ হোৱাৰ বাবে আমি ধৰি লওক 53 গছি বন্তি আমি জ্বলাইছোঁ। জ্বলাই পেলাই এতিয়া নাটভাগ আৰম্ভ কৰিছোঁ কেলিগোপাল। আমাৰ আজি ৰাস উদযাপন সমিতি আমি সকলো সদস্য ইমান আনন্দিত যে আজি 5 বছৰ ধৰি এটা বিশেষত্ব আছে যে আমাৰ একেখন কমিটিতে একেখিনিয়েই ছেক্ৰেটাৰী সভাপতি হৈ আছোঁ। আৰু অনুষ্ঠানটো ইমান ভালকৈ হৈ যায় যে ইয়াৰ মাজত কোনো হুলস্থুলীয়া পৰিৱেশ নাহে। আৰু পিছলৈ যেন আকৌ তেনেকৈ